ইয়াত 1000 টকা ফাইন ভৰিব লাগিব এনেকুৱা ধৰণৰ এটা কাৰ্ড দিব ভিজিটিং কাৰ্ড এখন দিব এতিয়া ভাৰতত নাই এতিয়া আমি আছো ভূটানত ভিডিঅ' বনাই আছিলো ভিডিঅ' বনাই থকাৰ কাৰণে আমাক মানে ভিডিঅ' বনাবলৈ মানা কৰিছিল অসমত তেলৰ দাম বেছি বুলি কৈ থকা কেইটা চাই লওঁ ৱেষ্ট বেংগলত পেট্ৰলৰ দাম 107 টকা হেল্ল' গাইজ দিছ নাম শিৱম এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল গুৱাহাটী বাইকাৰ্ছ নয়ন আৰু আপোনালোকে গম পাইছে বৰ্তমান মই আছোঁ ৱেষ্ট বেংগলত আৰু এতিয়া আমি গৈ আছোঁ ভূটানলৈ ৱেষ্ট বেংগলৰ পৰা ভূটানলৈ গৈ আছোঁ আৰু আমি এতিয়া যিটো ঠাইত আছোঁ এই ঠাইটোৰ পৰা ভূটানলৈ আৰু কিমান কিলোমিটাৰ 5 কিলোমিটাৰ और 5 কিলোমিটাৰ বাকী হে আছে আৰু আজি মোৰ লগত আছে ইয়াৰে উজ্জ্বল ভাই আৰু মই দুটাই ভূটান গৈ আছোঁ আৰু আপোনালোকে যদি বিশ্বাস নকৰে চাই ল'ব পাৰে ৱেষ্ট বেংগলৰ নাম্বাৰ প্লেট হয় চাই ল'ব পাৰে আৰু এতিয়া আমি গৈ আছোঁ ভূটান গতিকে আপোনালোকে আহি থাকক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইফালে চাই ল'ব পাৰে একদম ধুনীয়া টি গাৰ্ডেন এখনৰ মাজেৰে আমি গৈ আছোঁ আৰু এই টি গাৰ্ডেনখনৰ নামটো হৈছে কুমাৰগ্ৰাম টিজি আৰু এই টি গাৰ্ডেনৰ নাম হৈছে কুমাৰগ্ৰাম টিজি একদম বহুত ধুনীয়া এখন টি গাৰ্ডেন এখন দুইফালে টি গাৰ্ডেন আৰু মাজত এটা ধুনীয়া ৰাস্তা আৰু ৰাস্তাৰে আমি গৈ আছোঁ ভূটানলৈ এইফালে আমি ভূটান বৰ্ডাৰ আহি পাই গৈছোঁহি আৰু বৰ্তমান মই য'ত ভৰি দি আছোঁ এইখিনি হৈছে ভাৰত আৰু এইফালে হৈছে এইখিনি ভূটান আৰু এতিয়া ইয়াতে চেক পইণ্ট আছে চেক পইণ্টত আমি কিবা কিবি ডকুমেণ্ট দিব লাগিব দি কেনে আমি তাৰপৰা পাৰ্মিশ্যন লৈ কেনে আমি ভিতৰলৈ যাব পাৰিম আৰু ইয়াত কি লাগে গোটেইখিনি চাই লওঁ আৰু আপোনাক জনাই থাকিম ইয়াত কি পাৰ্মিশ্যনৰ কাৰণে কি দিব লাগে গোটেইখিনি দেখুৱাই থাকিম ফাইনেলি ভূটানত এণ্ট্ৰি কৰিলোঁ কিন্তু ইয়াত কথাটো হৈছে কি যেতিয়া আমি গেটত ভিডিঅ' বনাই আছিলোঁ ভিডিঅ' বনাই থকাৰ কাৰণে আমাক মানে ভিডিঅ' বনাবলৈ মানা কৰিছিল আৰু ইয়াত এণ্ট্ৰি কৰিবৰ কাৰণে আমাৰ মানে অকল আধাৰ কাৰ্ডটো দিওঁতে হৈ গ'ল আধাৰ কাৰ্ডটো মানে বেলেগ একো বিচৰা নাই আধাৰ কাৰ্ডটো দিওঁতে আমাৰ এণ্ট্ৰি কৰিব দিলে আৰু এতিয়া আমি গোটেই ভূটানত যিহেতু এণ্ট্ৰি কৰিলোঁ গতিকে গোটেইখিনি দেখুৱাই থাকিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব আৰু যদি চেনেল নতুনকৈ তেনেহ'লে ছাবস্ক্ৰাইব কৰি আগত থকা বেল আইকনটো দবাই দিব গাইজ ফাইনেলি আমাৰ ভূটানত এণ্ট্ৰি হৈ গ'ল আৰু তেতিয়া মই যোনখন মানে গেটৰ কথা কৈছিলোঁ যে এখন বৰ্ডাৰৰ গেটখন বুলি মানে য'ত পাছ ল'ব লাগে বুলি আচলতে সেইখন আছিলে আমাৰ ইণ্ডিয়াৰ ফালৰ আৰু তাৰপৰা অলপ আগত অহাৰ পিছত মানে আৰু এটা চেক পইণ্ট থাকে সেইটোহে আচলতে ভূটানৰ হয় আৰু এতিয়া আমি সেই চেক পইণ্টটো পাৰ হৈ আৰু বহুতখিনি ভিতৰলৈ সোমাই আহিলোঁ আৰু এতিয়া আমি বৰ্তমান আছোঁ ভূটানত এতিয়া ভাৰতত নাই এতিয়া আমি আছোঁ ভূটানত আৰু এইখনে হৈছে ভূটান আৰু এতিয়া ভূটানৰ মানে যিটো সৌন্দৰ্য গোটেই সৌন্দৰ্যখিনি আপোনাক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াত মানে যিবোৰ ঘৰবোৰ মানে চালে মানে চাই থাকিবলগীয়া মানে অলপ মানে ইয়াৰ মানে যোনটো ডিজাইনবোৰে বেলেগ আৰু সেইবোৰ আপোনালোক দেখুৱাই থাকিম আৰু এইফালে চাব পাৰি ইমান ধুনীয়াকৈ কিবা এটা বনাইছে এইটো কি কয় আচলতে মই নামটো নাজানো যদি কোনোবাই জানে জনাই দিব আৰু লগতে এনেকুৱা ধৰণৰ কিছুমান বস্তু দেখা পাব ইয়াত ভূটানত অহাৰ লগালগ সেইবোৰো ইয়াত আছে আৰু এনেকুৱা আৰু আগলৈ কি পাওঁ গোটেইখিনি দেখুৱাই থাকিম কাৰণ দেৰিও হৈছে যিহেতু গধূলি হৈ গৈছে আমি বেছি চাগে টাইম ইয়াত থাকিব নোৱাৰিম আৰু যিমানখিনি টাইম থাকিম আৰু ইয়াত যি দেখুৱাই পাম গোটেইখিনি দেখুৱাই থাকিম তাৰবাবে ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু ইয়াত আপোনালোকে যেতিয়া এণ্ট্ৰি কৰিব ভূটানৰ মানে মেইন চেক পইণ্টত যেতিয়া এণ্ট্ৰি কৰিব এণ্ট্ৰি কৰাৰ লগালগ আপোনাৰ আধাৰ কাৰ্ডটো বিচাৰিব আৰু আধাৰ কাৰ্ডটো দিয়াৰ পিছত আপোনাক এনেকুৱা ধৰণৰ এটা কাৰ্ড দিব ভিজিটিং কাৰ্ড এখন দিব আৰু এই কাৰ্ডখন লৈ কিনে আপুনি ইয়াৰ ভিতৰলৈ আহিব পাৰিব আৰু ইয়াত এনেকৈ নাম্বাৰ থাকিব আৰু এইখন কাৰ্ড লোৱাৰ পিছতহে আপুনি এণ্ট্ৰি কৰিব পাৰিব যদি আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ আইডি নাথাকে তেনেহ'লে আপুনি ইয়াত এণ্ট্ৰি কৰিব নোৱাৰে
এটা বস্তু ইয়াত আহি মই মন কৰিছোঁ, তামোল বাগান অকল অসমতে নাই, তামোল বাগানে ভূটানতো আছে। আৰু আমি আহি এইফালে পাই গ'লোঁ এখন ধুনীয়া দলং, আৰু এই দলংখনে হৈছে লাষ্ট সীমা। যদি আপুনি আমাৰ নিচিনাকৈ আধাৰ কাৰ্ড বা ভোটাৰ আইডিটো দি কেনে আহিম বুলি ভাবে, তেনেহ'লে আপোনাৰ বাবে এইখনে হ'ব লাষ্ট সীমা। এই দলংখনে ইয়াৰ সীমা, আৰু ইয়াৰ পৰা যদি আপুনি ভিতৰলৈ যাম বুলি ভাবে, তেনেহ'লে আপুনি গভৰ্ণমেণ্ট পাৰ্মিশ্যন লৈ আহিব লাগিব, তেতিয়াহে ভিতৰলৈ যাব পাৰিব। আৰু যদি আমাৰ নিচিনাকৈ আহে, তেনেহ'লে আপোনালোকে এই দলংখনৰ পৰা সিপাৰে যাব নোৱাৰিব, ইয়াতে ৰখিব লাগিব। আৰু আমি যোনটো জেগাতে ৰখি আছোঁ, ইয়াৰ যোনটো ভিউটো মানে একদম ক'বলগীয়া এটা ভিউ। গোটেইখিনি দেখুৱাই আছোঁ, চাই থাকক। আৰু ইয়াৰ মানে যোনটো মানে পানীটো মানে ইমানে চাফা যে মানে তলত কি আছে গোটেইখিনি দেখা পোৱা যায়। আৰু বৰ্তমান ইমান পানী নাই, মানে শুকাই আছে, যিহেতু মানে বাৰিষা ছিজন নহয়। বাৰিষা ছিজন চাগে চব ফুল হৈ থাকে, মানে দেখিলে গম পোৱা যায়। আৰু আপোনালোকে ইয়াৰ ভিউটো চাই ল'ব পাৰে, একদম কিমান ধুনীয়া এটা ভিউ, আচলতে ভিউ পইণ্ট বুলিয়ে ক'ব লাগিব। আৰু এই দলংখন চাব পাৰে, বহুত ধুনীয়া এখন দলং বনাই ৰাখিছে ইয়াত। আৰু ইয়াত মানে ফটো উঠিবৰ কাৰণে বহুত ধুনীয়া আৰু জেগাটো। আৰু ইয়াত তলফালে চাব পাৰে, ইয়াৰ দলংখন য'ত আছে, দলংখন তলত মানে যোনখন মানে নদীয়ে হ'ব চাগে, আচলতে এখন পাহাৰৰ পৰা নামি অহা নদী চাগে। বৰ্তমান পানী তেনেকৈ নাই, আৰু যিখিনি পানী আছে মানে তলত কি আছে একেবাৰে দেখা পায়, পূৰা মানে চাফা। আৰু ইয়াৰ পানীটো ইমানেই বেছি চাফা যে ইয়াত পানীত মানে কেইটা মাছ আছে সেইটোও দেখা পায়। ইয়াত চাই ল'ব পাৰে, ইয়াত একে মাছলৈকে চিনি পোৱা যায়। ফটো উঠা কৰা হৈ গ'ল, আৰু এতিয়া আমি বেলেগ এটা প্লেচলৈ গৈ আছোঁ, বেলেগ চাইডে। আৰু তাত আমি মানে কি দেখাব সেইখিনি দেখুৱাই থাকিম। আৰু তাত এখন ধুনীয়া মাৰ্কেট আছে বুলি কৈছে, আৰু সেই মাৰ্কেটখনলৈ এতিয়া গৈ আছোঁ। আৰু তাত বস্তুবোৰৰ দামটো কেনেকুৱা হয় সেইখিনিও দেখুৱাই থাকিম। আৰু মানে সুজন ভাই এতিয়া মোক এতিয়া কথা এটা ক'লে, ইয়াত যোনখন মানে ভিজিটিং কাৰ্ড দিয়ে, এইখন যদি কিবা কাৰণত যদি আপুনি হেৰুৱায়, তেতিয়াহ'লে ইয়াত 1000 টকা ফাইন ভৰিব লাগিব। গতিকে আপোনালোকেও যেতিয়া ইয়াত এণ্ট্ৰি কৰিব, এই ভিজিটিং কাৰ্ডখন বহুত সাৱধানে ৰাখিব। আৰু এইবাৰ আহি মাৰ্কেট এৰিয়াটা আহি পাই গ'লোঁ। আৰু ইয়াত চবফালে দোকান মানে বেছিভাগ দোকান বৰ্তমান বন্ধ হৈ আছে। কিহৰ কাৰণে বন্ধ হৈ আছে গম নাপাওঁ, হয়তো এইটো টাইমত বন্ধ থাকে চাগে, সেইটো টাইমত বন্ধ থাকিব পাৰে। আৰু কিছুমান দোকান খোলা আছে বাৰু এতিয়াও। আৰু এতিয়া আমি ইয়াতে মানে দোকানবোৰ চাবলৈ আহিছোঁ, দোকানবোৰত কি পায় কি নাপায় আৰু বস্তুবোৰৰ দাম কেনেকুৱা সেইটো জানিব বিচাৰিম। যদি পাৰোঁ সেইখিনিও আপোনালোকক ভিডিঅ' বনাই দিম, আৰু যদি নোৱাৰোঁ মানে তথাপি মানে ওপৰৰ পৰা দোকানখন দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। আৰু এইফালে আমি এতিয়া মানে কিবা এটা খাম বুলি মানে এইফালে এটা ৰেষ্টুৰেণ্টত আহিছোঁ। ৰেষ্টুৰেণ্টখনৰ নাম হৈছে পাতিকা ৰেষ্টুৰেণ্ট। আৰু এইখন হৈছে ৰেষ্টুৰেণ্টখন, ইয়াৰ ভিতৰতো চাওঁ আহক। আৰু ইয়াৰ ৰেষ্টুৰেণ্টবিলাক মানে আমাৰ ফালৰ নিচিনা নহয়, একদম ধুনীয়াকৈ পূৰা মানে মানুহক ঘৰত অহাৰ নিচিনা লাগে, একদম চাই ল'ব পাৰে কিমান ধুনীয়াকৈ বস্তুবোৰ ৰাখি থৈছে।
মানে নিজৰ ঘৰত থাকি মানে বস্তু খুৱাইছা লাগে আৰু এয়া আন্টি হয় আন্টি এইখন ৰেষ্টুৰেণ্টৰ ওনাৰ হয় আৰু এইফালে আমি ম'ম' অৰ্ডাৰ কৰিলোঁ আৰু আমাৰ ম'ম' আহি গ'ল এয়া ভূটানত ম'ম' খাই আছোঁ আৰু এয়া উজ্জ্বল ভাই বস্তু বলো क्या बोलो लाइक सब्सक्राइब और सब कुछ करो शेयर करो घुमाने लेके आए अभी क्या कर सकते हैं इधर तो एंट्री ज्यादातर नहीं है वो दूर जाने नहीं देता है अभी इधर ही बैठो खाओ दाओ और क्या चलो भाई मिलते हैं আৰু আজি ভিডিঅ'টো ইমান আছিল যদি ভিডিঅ' চাই ভাল পালে লাইক আৰু কমেণ্ট এটা কৰি দিব আৰু চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি হাত থকা বেল আইকনটো দবাই দিব